গড়েশ্বৰত সন্ধানহীন ছাত্ৰৰ সন্ধান বিচাৰি গড়েশ্বৰ থানাত ৰাইজৰ উত্তাল প্ৰতিবাদ। গড়েশ্বৰ থানা ঘেৰাও ক্ষুব্ধ ৰাইজৰ, আৰক্ষীৰ সৈতে হতাহতি প্ৰতিবাদকাৰীৰ। নিৰুদ্দেশ হোৱা মেধাৱী ছাত্ৰ বিতুপন ৰাজবংশীৰ 5 দিনে কোনো সন্ধান লাভ নকৰাত আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ পৰিয়ালৰ লগতে স্থানীয় ৰাইজৰ। আৰক্ষী প্ৰশাসনে বিষয়টো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ। আজি 24 মেত গড়েশ্বৰ থানা সন্মুখত পৰিয়ালৰ লোক শতাধিক ৰাইজৰ দল সংগঠনৰ উত্তাল প্ৰতিবাদ। বিতুপন ৰাজবংশীক আজিলৈকে আমি এই ঘামিজেমি ইমান তাপমান ৰ'দ বতৰতো আমি তেখেতক বিচাৰি আমি হাইৰাণ হৈ গৈছোঁ। আজিৰ তাৰিখলৈকে প্ৰশাসনে আমাক কোনো ধৰণৰ সঁহাৰি দিয়া নাই, যাৰ ফলত নেকি আমাৰ আজি গোটেই ল'ৰা ছোৱালী তথা তিৰোতা বয়োজ্যেষ্ঠ আমাৰ ওলাই আহিছে বিতুপন ৰাজবংশীৰ সন্ধান বিচাৰি। আমি গড়েশ্বৰ পুলিচক বাৰে বাৰে আমি টানি অনুৰোধ কৰিছিলোঁ যে আমাৰ এই ল'ৰাজনৰ কোনো এটা সম্ভেদ লাগে, ক'লৈ গৈছে, কি ক্ষেত্ৰত আছে, আমাক তদন্ত লাগে। আজি 4 দিন 5 দিন 72 ঘণ্টা যোৱাকালিলৈকে উকলি গ'ল। আজি কেইটা বাজিলে এইটো আপোনালোকে চাই ল'ব। এতিয়ালৈকে গড়েশ্বৰ পুলিচ থানা আৰক্ষী অধীক্ষক ডাঙৰীয়াই কোনো ধৰণৰ আমাক সঁহাৰি নিদিলে, আমি কোনো ধৰণৰ সঁহাৰি নাপাৰোঁ, যাৰ ফলত নেকি আজি আমি গড়েশ্বৰ আৰক্ষী থানাৰ সন্মুখত আমি ধাৰণা দিব লগা হৈছে। আমি অসুস্থ হৈছোঁ, আমি মৰ্মাহত হৈছোঁ। আমাৰ মাজৰ এনেকুৱা এজন মেধা ছাত্ৰ, সেই ছাত্ৰজনক আমি বিচাৰি আমি গাঁৱৰ গাঁৱৰ আমাৰ সপোন, এই গাঁৱৰ সপোনবোৰ আমাৰ ভাগি ছিগি গৈছে। আমাৰ গাঁৱৰ সপোনবোৰ ভাগি ছিগি গৈছে। যিজন বিতুপন ৰাজবংশীয়ে আজি 92% শিক্ষাৰ ক্ষেত্ৰত তেখেতে পাৰ্চেণ্ট লৈ কিনে আমাৰ গাঁৱৰ গৌৰৱ কঢ়িয়াই আনিছিলে, আমাৰ গড়েশ্বৰ অঞ্চলৰ গৌৰৱ কঢ়িয়াই আনিছিলে। সেই গৌৰৱ আজি ম্লিন হৈ আছে। আমি ক'ত আছে তেখেত? আমি এতিয়ালৈকে সন্ধান পোৱা নাই, আমি বিচাৰি পোৱা নাই। আমি বগামাটি পাহাৰত আমি বিচাৰিলোঁ, আমি ওপৰলৈকে গৈছোঁ, প্ৰশাসন তলত। আমি কি হোৱা বুলি আমি এতিয়াও ক'ব নোৱাৰোঁ। কাৰণ কি আমি এইটো কাৰণে ক'ব নোৱাৰোঁ, আমি গাঁৱৰ মানুহ, আমাৰ শিক্ষাৰ ক্ষেত্ৰত ইমানটো হেৰি নাই। আমি গড়েশ্বৰ আৰক্ষীক আমি সম্পূৰ্ণভাৱে গাফিলতি কৰিছে থাকে। আৰু গাঁৱৰ মানুহ জংঘলত সোমাই গৈছে, তাত হাতী ওলাই বুলি গম পাইছোঁ, বাঘ ওলাই বুলি গম পাইছোঁ। আমাৰ গাঁৱৰ মানুহে কোনো হাতী বাঘ ভালুকক ভয় নেওচি জংঘলৰ মাজে মাজে আমি বিতুপন ৰাজবংশী আমি বিচাৰি কিনে অনুসন্ধান চলাই আছোঁ। আমি খালি কি আমি বিচাৰিবহে পাৰোঁ, আমি চকুকেইটা দি বিচাৰিব পাৰোঁ, কিন্তু প্ৰশাসনক আমি বাৰে বাৰে আমি অনুৰোধ কৰিছোঁ, তেখেতসকলে আমাক সন্ধানটো ওলাই দিয়ক। আমি সন্ধান লাগে, আমাক বিতুপন ৰাজবংশী কোন ক্ষেত্ৰত কেনেকৈ আছে, আমাক সন্ধান লাগে। আমি সেই সন্ধানটো আমি উল্লেখযোগ্য যে সোমবাৰে পুৱা 9 বজাত গড়েশ্বৰৰ শিঙমাৰী গাঁৱৰ ঘৰৰ পৰা ৰঙিয়া BEd কলেজলৈ যাম বুলি AS28E 6902 নম্বৰৰ মটৰ চাইকেলেৰে বিতুপন ৰাজবংশী ওলাই গৈছিল। কিন্তু সন্ধিয়া 5 বজালৈ পুত্ৰ ঘৰলৈ উভতি নহাত পিতৃয়ে ফোন কৰে যদিও ফোন ৰিচিভ নকৰাত চিন্তিত হৈ পৰে পৰিয়ালৰ লোকসকল। আমাৰ গাঁৱৰ মানুহ পাহাৰত উঠি গৈছে, চেক কৰিছে, হাতী আছে, তথাপিও ইমান কষ্ট কৰি সিহঁতে চাই গৈছে। কিন্তু অসম পুলিচৰ মানুহে তলত আছে, সিহঁতে একো ওপৰত উঠি যোৱা নাই। সিহঁতে আৰু সিজন আড্ডা মাৰি থাকে, সিহঁতে একোডাল কৰা নাই, সিহঁতে একো কামডাল কৰা নাই। আজি মোক খালি SP ছাৰ লাগে, SP আহক ইয়ালৈকে, SP অহালৈকে আমি ক'তো নলৰোঁ। বাছ আমি ইয়াতে বহি থাকিম, ৰাতি হৈ যাওঁ, ৰাতি 12টা 1টা ৰাতিপুৱা হৈ যাওক, তথাপিও মোক দাদাৰ মোক লাগে খবৰ। মনাচোন কি কৈছে একো কৰাই নাই, আৰু কি বিফল হ'ব? আৰক্ষী একো কামডালে কৰা নাই। সিহঁতে যিখিনি কৰিব লাগে সিহঁতে একো কৰা নাই। সিহঁতে তাতে খালি বহি আছে, সিহঁতে তাতে একদম চাহ খাই বহি আছে, সিহঁতে একোডাল কৰিব পৰা নাই। খালি আমাক কৈ আছে যে আমি চাই আছোঁ। কিমানে ফোন কৰিছে, চাই আছোঁ আমি কৰিছোঁ, কিডাল কৰিছে? এতিয়ালৈকে মোবাইলটো পৰা নাই, ধৰাত পৰা নাই, মোবাইল ধৰাত পৰা নাই, সি কৰিছে একো ধৰাত পৰা নাই। বিচাৰি কি কৰি আছে, কিডাল কৰিছে? সিহঁতে একোডাল কৰা নাই। সিহঁতে এই ক্ষেত্ৰত
তামোলপুৰ জিলাৰ আৰক্ষী অধীক্ষকক আমি দেখিছোঁ এই ক্ষেত্ৰত তেখেতে ল'ৰা ধেমালি হিচাপে লৈ আছে বিষয়টোৰ ওপৰত কাৰণ আজিলৈকে এই আৰক্ষী অধীক্ষকজনে ল'ৰাজনক ঘৰলৈ যোৱা নাই ঘটনাস্থলীলৈ যোৱা নাই মাত্ৰ গুৰেশ্বৰ থানালৈ আহি আৰু তামোলপুৰ থানাত SP অফিচতে বহি তেখেতে ফোনত মাত্ৰ ঘটনাৰ কিছু বুজ লৈ আছে এনেকৈ থাকিলেতো ল'ৰাজন উদ্ধাৰ কৰা নহ'ব গতিকে আমি প্ৰশাসনৰ যি দায়িত্ব আৰক্ষীৰ যি দায়িত্ব সেইটো আচলতে তেখেতসকলৰ যি দায়িত্ব বুজি কৰ্তব্য পালন কৰাৰ বাবে আমি আহ্বান জনাইছোঁ অন্যথা আমি সদৌ কোচ ৰাজবংশী নেমচুকে আদি কৰি যিমান গুৰেশ্বৰ অৰাজনৈতিক সংগঠন আছে এই সংগঠনবোৰে ৰাইজৰ সৈতে একত্ৰিত হৈ ইয়াতকৈও ভয়াৱহ আন্দোলন কৰিবলৈ বাধ্য হ'ম আৰু আজি এই প্ৰতিবাদৰ জৰিয়তে আমি সকীয়াই দিব বিচাৰিছোঁ যে অহা 12 ঘণ্টাৰ ভিতৰত যদি ল'ৰাজনৰ সম্ভেদ দিব নোৱাৰে তেতিয়াহ'লে আমি ৰাইজে কিন্তু ইয়াতকৈ ভয়ানক কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম ইপিনে গুৰেশ্বৰ আৰক্ষী থানাত তামোলপুৰ জিলা আৰক্ষী অধীক্ষক উপস্থিত হ'বলৈ প্ৰতিবাদকাৰীসকলে দাবী জনায় যদিও পৰৱৰ্তী সময়ত অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হয় তেওঁ বিতুপন ৰাজবংশীৰ সন্ধান দিবৰ বাবে আৰু 48 ঘণ্টাৰ সময় বিচাৰে প্ৰতিবাদকাৰীসকলে 48 ঘণ্টাৰ ভিতৰত মেধাৱী ছাত্ৰজনৰ কোনো সন্ধান আৰক্ষীয়ে দিব নোৱাৰিলে পুনৰ ইয়াতকৈ জংকী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দি প্ৰহৰ ৰোডত প্ৰায় 3 ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী সামৰণি পেলায় যোৱা 20 তাৰিখে আমি এটা অভিযোগ পাইছোঁ যে আমি গাঁৱৰ মহিম ৰাজবংশী তেখেতে আমাৰ থানাত এখন আহি লিখিত আকাৰে জনাইছিল যে তেওঁৰ ল'ৰা বিতুপন ৰাজবংশী যোৱা 20 তাৰিখৰ পৰা ৰাতিপুৱা কলেজ যোৱাৰ সময়ত BEd কলেজত নিয়োজিত হৈ থকা আমি খবৰ পাওঁ আমি খবৰ পোৱা মতে আমি যিখিনি আমাৰ পুলিচৰ যিখিনি ইনভেষ্টিগেশ্যন কাৰ্য কৰিব লগা আছে আমি গোটেইখিনি আমি কৰালোঁ আৰু কৰাৰ পিছদিনাখন আমি তাৰ মোবাইলৰ ৰেকৰ্ডৰ পৰা যিখিনি আছে তাৰ লোকেশ্যন আমি গোটেইখিনি সেই লোকেশ্যন আমি সেইবিলাকো আমি লোকেশ্যনবিলাক চাৰ্চ কৰিলোঁ আমাৰ ফালৰ পৰা ইনভেষ্টিগেশ্যন যিখিনি কৰিব লগা আছে আমি কেতিয়াও অকৃতি কৰা নাই ল'ৰাটো আমি যাতে সোনকালে ওলাব পৰা সেইটো কাৰণে আমি যত্ন চলাই আছোঁ আৰু পিছদিনাখন আমি বাইকখন য'ত মানে তাৰ পৰা উদ্ধাৰ হৈছিলে বগামাটি পিকনিক স্পট সেই পিকনিক স্পটত গোটেই সেইটো আমি SDF মৰিগাঁৱৰ পৰা আমি SDFৰ মানুহ আমি ফৰেষ্টৰ মানে SSB মানে আমাৰ লোকেল NGO আমাৰ পুলিচৰ মানুহ গৈ গোটেইখন মানে চাৰ্চ কৰিছিলোঁ তাতে আমি একো সন্ধান ওলোৱা নাই বৰ্তমান আমি চাই আছোঁ যে অতি সোনকালে যাতে আমি ইনভেষ্টিগেশ্যনটো আমি ক্লিয়াৰ কৰি ল'ৰাটোক আমি উদ্ধাৰ কৰিব পাৰোঁ হয় এইটো এইখিনিতো কৰিব ৰাইজৰ অকণমানটো ক্ষোভ থাকিব তেনেকৈ অকণমান হেৰি কৰিছে কিন্তু আমাৰ ফালৰ পৰা আমি অলৰেডি ল'ৰাজনৰ দেউতাকালত আমি তেওঁৰ ঘৰৰ মানুহৰ কথা পাতি আছোঁ তেওঁলোকে গোটেইখিনি বস্তু বুজি পাইছে পুলিচে তদন্তখিনি বুজি পাইছে আমি তদন্তখিনি কমপ্লিট হোৱাৰ পিছতে আমি গম পোৱা যাব যিখিনি হেৰি হৈছে আৰু আমি ল'ৰাটো উদ্ধাৰ এতিয়া আমি ল'ৰাটো আমি যিখিনি আমি হেৰি কৰিছোঁ তাৰ মোবাইলত যিখিনি আমি ৰেকৰ্ডবিলাক পাইছোঁ সেইবিলাক ৰেকৰ্ডটো আমি এতিয়া আমি ক'ব পৰা এইবিলাক হোৱা নাই আৰু এতিয়া আমি আপোনালোকক ক'ব নোৱাৰিম সেইখিনি ইনভেষ্টিগেশ্যন ক্লিয়াৰ আমি জনাই দিম টেক্স ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম